নমস্কাৰ ছাত্ৰসকল চৰকাৰী কৰ্মচাৰীসকলক তেওঁলোকৰ নিজা বিভাগৰ কামৰ বাহিৰেও তেওঁলোকক অন্য বিভাগৰ কামত নিয়োগ কৰা হ'ব হয় ছাত্ৰসকল যাৰ কাৰণে বিভাগীয় জাননী প্ৰকাশ পাইছে আৰু হেহে আপুনি যিকোনো বিভাগত কৰ্মৰত অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকক বেলেগ কামত নিয়োগ কৰা হ'ব আপোনালোকৰ নিজা কামৰ বাদ দিও আৰু যাৰ ফলত ইয়াছা গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ ডিৰেক্টৰ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভেৰ ফালৰ পৰা এক শেহতীয়া জাননী যোৱা 28/2/2024 তাৰিখে প্ৰকাশ পাইছে আৰু যাৰ ফলত ৰাজ্য চৰকাৰৰ অধীনৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী আপোনাৰ বিশেষকৈ প্ৰতিখন জিলাৰ পৰা 10-12 জন আপোনাৰ তৃতীয় বৰ্গৰ চৰকাৰী কৰ্মচাৰীৰ লিষ্ট বিভাগলৈ পঠোৱা হ'ব আৰু তেওঁলোকে আপোনাৰ মিছন বসুন্ধৰাৰ অধীনত তেওঁলোকে এছিষ্টেণ্ট লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট হিচাপে তেওঁলোকে কাম কৰিব আৰু তেওঁলোকক মণ্ডল পদৰ সমপৰ্যায়ৰ তেওঁলোকক প্ৰশিক্ষণ দি তেওঁলোকে মণ্ডলৰ কাম কৰিব লাগিব লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট আৰু হেহে ৰাজ্যৰ আপোনাৰ প্ৰতিটো জিলাৰ পৰা 10-12 জনকৈ তৃতীয় বৰ্গৰ কৰ্মচাৰী বিচৰা হৈছে আৰু এই জাননী প্ৰকাশ পাইছে যাৰ ফলত কৰ্মচাৰীসকলে অন্য দায়িত্ব পালন কৰিব লাগিব হেহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো প্ৰকাশ পোৱাত আমি লৈ আহিছোঁ হেহে নিশ্চয় এটা লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদিহে এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ